एसेबां मोजां मटिभेशनेल भिडिअ दिनै एबसुनि प्रग्रामाव फैनानै सासे बर'नि फिसा बिथां आथोलारि अफिसारा दिनै जे बिबुंथि होदों जाय ओरैबायदि मटिभेशनेल स्पिचखौ होबायना आइ सेलुट सार नोंथाङा बिराद सेलुट आरो जायफोर नुवाखै नोंथाङा नायदो आरो जायफोर नुखानाय दानायसै आरो नुयोबा बार बार नायबाय था आरो बार बार नायनानै नोंनि साननायफोरखौ नोंनि मोन्दांथिफोरखौ रोखा खालामनानै ला जे नोङो थारैनो जिउआव जा साक्सेसफुल जामारनोब्ला नोंनि आत्मा बिसास आरो नोंनि नाजानाय स्ट्रेंथनि गेजेरजों नोंबो साक्सेस जानो हायो बेखौ नायनो हागोन आरोखि स' नायबाय था बार बार नोंथाङा जुदि नुवाखैबा नायबावबानो जाबाय आरो नुखांब्लाबो मोजाङै नायना लाबोदो खेबसे पूरी पिक्चर नहीं देखा है हाउ इज द जोश सुनाई नहीं देता है मुझे हाउ इज द जोश तंगला और बॉडरलैंड का स्टूडेंट्स का इतना ही जोश हाउ इज द जोश थोड़ा सा ठीक ठाक है थैंक यू ओके অলপ প্ৰথমতে সন্মানীয় ডক্টৰ ৰণুজ পেগু ডাঙৰীয়া ডক্টৰ উপাধ্যায় ডাঙৰীয়া সৌম্যজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া আমাৰ আপচুৰ প্ৰেচিডেণ্ট আৰু আপচুৰ तमाम কাৰ্যবাহী সদস্য আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু ডেফিনেটলি আপোনালোকৰ গুৰু সকলো প্ৰিন্সিপাল অধ্যাপক আৰু সকলো याद उपस्थित बंधु बांधव सकल ओके बात नहीं करेंगे प्लीज मैंने बहुत सोच समझ के जो भारतीय फौज का ऑपरेशनल वाला ड्रेस है वो नहीं पहन के ये थोड़ा ऑफिस वाला ड्रेस पहन के आया हूं तो कृपया करके मुझे ऑफिस टाइप बात करने के लिए मौका दीजिए नहीं तो मुझे दोनों आता है मुझे ऑपरेशन एंड ऑफिस थैंक यू ओके टाइम कम है कोशिश करूंगा जल्दी से मेरा कुछ पॉइंट्स बताने के लिए सबसे पहले मैं ऑल बोडो स्टूडेंट्स यूनियन को मेरे तहे दिल से धन्यवाद करना चाहता हूं मैं तेखेतসকলক धन्यवाद দিব খুজো कि তেওঁলোকে মোক এইটো আজি এইটো অপৰচুনিটিটো দিছে ভাৰতীয় সেনাই একেবাৰে আৰ্মি হেডকোৱাৰ্টাৰে পাৰমিশন মোক দিছে ইয়াত আহি এইটো প্ৰথমবাৰ ভাৰতীয় সেনাই কোনোবা এজন অফিচাৰক পাৰমিশন দিছে নিজৰ জাতিৰ মাজত গৈ পেলাই নিজৰ জাতিৰ ল'ৰা ছোৱালীক মোটিভেট কৰিবলৈ কাৰণে why is that so কিয় কৰিছে কাৰণ আজিলৈকে মই ভাৰতীয় সেনাক যাকে লগ পাইছো এইমাত্ৰ দীপেন বড়ো ডাঙৰীয়াই ক'লে ইয়াত ভাৰতীয় সেনাই অপাৰেশ্যন কৰিবলৈ আহে কিন্তু নো every officer that I have ever met in my life and who has served in the borderland তেওঁলোকে নৰ্থ ইষ্ট আৰু আমাৰ বড়ো সমাজক ইমান ভাল পায় গতিকে আজি বড়ো সমাজ আগলৈ অগ্ৰসৰ হ'বলৈ লৈছে তো তেওঁলোকে কমপ্লিট সাপোৰ্ট দি পেলাই মোক ইয়াত পঠাইছে প্ৰথমতে মই ক'লো মই ছুটিত যাম তেওঁলোকে নো আপোনাক আমি ডিউটিত পঠাম আৰু আপুনি ইউনিফৰ্মত যাব থ্যাংকস টু 4 কোৰ হেডকোৱাৰ্টাৰ তেওঁলোকে কমপ্লিট ইয়াৰ ইউনিটক টাস্ক কৰি পেলাই মোক ইয়ালৈ পঠাইছে এইটো ইণ্ডিয়ান আৰ্মিৰ কাৰণে আমি বহুত ধন্যবাদ দিব লাগিব আৰু মই আপচুক দিব লাগিব মই বিশেষ ক'বলৈ নাই প্ৰথম কথা মই এটা এক্সাম্পল দিম তোমালোকে হয়তো কিছুমানে জানা আৰু আপোনালোকে কিছুমানে নাজানিব পাৰে ভাৰতীয় সেনাত জইন কৰিবলৈ কাৰণে বহুত বেলেগ এন্ট্ৰি স্কিম আছে অফিচাৰ ৰেংকত যাবলৈ সকলোতকৈ প্ৰথমত क्लास 12 के बाद नेशनल डिफेंस एकेडमी का एग्जाम देके आप एनडीए में जा सकते हैं आप मूवी मेजर साहब और अभी बॉर्डर 2 मूवी आया है उसमें एनडीए का आपको दिखाया जाता है और मैं सौभाग्यवान था मैं एनडीए सिलेक्ट हो पेलाय मैं तार पर पास आउट হৈছিলো মই গটিকে কিছুমান মই ষ্টৰী কম মোৰ লাইফৰ জাস্ট মোৰ কবলৈ আজি মাতৃভাষাৰ কথা হৈ আছে মই মোৰ এডুকেশ্যন মোৰ গাঁৱত যেহেতু আমাৰ তেজপুৰ ফালে আপোনালোকে জানে অসমীয়া মিডিয়াম বড়ো মিডিয়ামৰ ইমান ভেৰি নাছিল আমাৰ সময়ত মই অসমীয়া মিডিয়ামত ক খ গ ঘ পঢ়ি পেলাই মই আৰম্ভ কৰিছিলো তাৰ পিছত কিন্তু মোৰ দেউতা এটা এইটো ভাবিলে মোৰ লৰাক মই অল ইণ্ডিয়া সাৰ্ভিসৰ কাৰণে মই প্ৰিপেয়াৰ কৰিব লাগে যেনেকৈ এতিয়া আমাৰ মন্ত্ৰী মহোদয় আৰু সকলোৱে ক'লে ক্লাছ 8 9ত আপুনি ডিসাইড কৰিব লাগিব লাইফত আপুনি কি হ'ব সেইকাৰণে মোক আমাৰ দেউতাহঁতে মোক সৈনিক স্কুলত পঠালে কাৰণ চিবিএছই অল ইণ্ডিয়া লেভেলত কম্পিটিশ্যন কৰিবলৈ কাৰণে মই চিবিএছই এডুকেশ্যন কৰিব লাগিব আৰু সেই সময়ত চিবিএছই এডুকেশ্যনৰ বেছি সুবিধা নাছিলে চ' মই সৈনিক স্কুলত গ'লোঁ তাত অসমীয়া মিডিয়ামৰ পৰা ইংলিছ মিডিয়ামত যাওঁতে মোৰ খুব কষ্ট হ'ল তাত লৰাবোৰ সব গুৱাহাটীৰ পৰা ইফালৰ পৰা আহিছে টপাৰ কৰবাৰ ভাল স্কুলৰ পৰা ইংলিছ মিডিয়াম মই অসমীয়া মিডিয়ামৰ পৰা কিন্তু
কষ্ট সহিষ্ণু जितु अपनी करिब पारे मेहनत से कुछ भी अचीव कर सकता है क्लास 10 गई मैं मोर बैचर सेकेंड टपर हो गलो और with 88% मार्क्स और हे समय नेशनल टैलेंट सर्च स्कॉलरशिप मैं पाइसिलो प्रथम मैं मोर देउताक मोर चेक क्लास 11 दिसिलो एखन मोर प्रथम उपार्जन এই বুলি মই দেউতাক দিছিলো तार पिছত मैं क्लास 12 तो सेकेंड टपर हो ओलालो सैनिक स्कूल स्कूल कैप्टन और बेस्ट कैडेट हो और तार पिছত मैं नेशनल डिफेंस एकेडमी प्रथम चांसते मैं क्लियर करिलो कियो कारण भारतीय फौजत जॉइन কৰিবলৈ जो भी क्वालिटी हमें चाहिए वो हमें सब में है आप सब में है क्योंकि भारतीय फौज में नौकरी करने के लिए जॉब करने के लिए प्रोफेशन में ऑल दैट इज रिक्वायर्ड इज फिजिकली फिट मेंटली अलर्ट एंड मॉरली अपराइट और ये तीनों क्वालिटी हम सब में है आप सब में है और मैं जेटिया एनडीएत गलो 350 सीट्स ऑल इंडिया तात गई मैं 104 रैंक आसिले ऑल इंडिया आउट ऑफ 350 करेक्शन 547 किन्तु फाइनली मेरिट लिस्ट 350 जॉइन करिले और मैं तात गई एगेन कष्ट करी मैं 3 इयर्स तात ट्रेनिंग प्लस ग्रेजुएशन करी उलाउते मैं ऑल इंडिया रैंक 12th हो मैं पास आउट होइसिलो और बहुत केटा एचिवमेंट मैं हासिल करिसिलो एटु किय सम्भव हल जेतिया मोर फ्रंटत एटा मोर चैलेंज आहिसिले मैं भाबिसिलो मैं एजन अहोমৰ लरा मैं एजन बरु मैं कष्ट करिब पारो और मुतকৈ कोनो बेसी ভাল নহয় এইটো ভাবি পেলাই মই সদায় কষ্ট কৰিছিলো মই 12th অল ইন্ডিয়াৰ মেৰিট লৈ পেলাই মই পাছ আউট হৈছিলো এটা কম্পিটিশন আছিলে যত तमाम 350 ভিতৰত মই গোল্ড মেডেল জিকিছিলো তাত কমান্ডান্ট সেই সময়ত ভাইস এডমিৰেল অৰুণ প্ৰকাশ পিছত তেওঁ নেভেল চিফ বনিছিলে তেখেতে সুধিলে হুইচ প্লেস ডু ইউ বিলং মাই সন I said sir I belong to a very small place in Tezpur in Assam তেখেতে কলে that place is no longer a small place you have made it really big today so সেই দিনা মই ভাবিলো মোৰ গাঁৱৰ কাৰণে মই এটা নাম কমাব পাৰিম তাৰ পিছত মই ভাৰতীয় সেনাত কমিশন হলো 1999 আজি 27 বছৰ মই চাকৰি কমপ্লিট কৰিছো সিয়াচেন গ্লেচিয়াৰৰ পৰা লাডাখৰ পৰা ওয়েস্টাৰ্ণ বৰ্ডাৰৰ পৰা অপাৰেশন পৰাক্ৰম পাৰ্লিয়ামেন্ট এটেকৰ সময়ৰ পৰা উৰিৰ সময়ত লাইন অফ কন্ট্ৰোলৰ অপাৰেশন দেখিলো তাৰ পিছত এতিয়া অলপতে অপাৰেশন সিন্দুৰ সকলো মই এক্টিভ অপাৰেশন দেখিলো তাৰ পিছত গোটেই ভাৰতৰ গোটেই ষ্টেটত মই চাকৰি কৰিবলৈ সুবিধা পালো এইবিলাক মই কিয় কৈ আছো এই কাৰণে কৈ আছো তোমালোকৰ ইমান 3-4 হাজাৰ ষ্টুডেণ্টৰ মাজত মই ভাবো डेफिनेटली किसुमाने भारतीय सेनात जॉइन करातो उचित हबो कियो मैं एटा मोर निजर रिसर्चर मते 140 करोड़ आबादी का भारत देश में तकरीबन 1 करोड़ गवर्नमेंट जॉब है दैट इंक्लूड्स ऑल स्टेट्स ऑल सेंट्रल गवर्नमेंट अबाउट 47 lakhs तो सेंट्रल गवर्नमेंट 47 lakhs includes 13 lakh armed forces so if you don't try for armed forces then you are ignoring something where maximum vacancies are there সকলোতকৈ বেছি ভ্যাকেন্সি আছে আর্ম ফোর্সেছত ইন দ্য সেন্ট্রাল গভর্নমেন্ট তো সেই কাৰণে কিয়নো ইয়াত আজি শিক্ষাৰ লগত আমি এমপ্লয়মেন্টৰ লগত কানেকশ্যন কৰিব খুজি আছো তেতিয়াহ'লে মই প্ৰথম কথা ক'ব খুজো আর্ম ফোর্সেছক আপোনালোকে নেগলেক্ট নকৰিব আৰ্মি হওক নেভি হওক এয়াৰ ফোর্স হওক CISF হওক CRPF হওক BSF হওক সকলোতে আপোনালোকে ট্ৰাই কৰিব লাগে কাৰণ তেতিয়াহে আপোনালোকে নেশ্যনেল লেভেলত গৈ পেলাই জিকিব পাৰিব আৰু মই এইটোৱে ক'ব খোজো মোৰ নিচিনাও ৰিমোট গাঁৱৰ পৰা আহি পেলাই যদি কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে কিয় নোৱাৰিব ইনফেক্ট 10 বছৰৰ পিছত মই ৰিটায়াৰ হৈ মই আহিব খোজো ইনফেক্ট তেতিয়া মই ভাবো আমাৰ কাৰণে জাগা সৰু হ'ব লাগে আৰু এচিভাৰৰ কাৰণে ইমানখিনি জাগা হ'ব লাগিব আপছো তাৰ কাৰণে প্ৰিপেয়াৰ এতিয়াৰ পৰা কৰিব লাগিব মই ভাবিছো এতিয়া মই এটা কথা ক'ব খোজো नेशनल डिफेंस एकेडमी সকলো শিকায় হর্স রাইডিং সুইমিং এভরিথিং তো মই হর্স রাইডিং আগতে কৰা নাছিলো এটো সুবিধা অসমত নাছিলে তো হর্স রাইডিংত আপোনাৰ প্ৰথমতে হর্স বহি খুজ কৰায় পিছত দৌৰিব লাগে এভরিথিং 4th সেমিস্টাৰত এটা কম্পিটিশন আহে টেষ্ট আহে এটো পাস কৰিব লাগে ঘোঁৰাটোক নি পেলাই এটা অবস্টাকল কোর্স আছে প্ৰত্যেক 1 মিটাৰত এটা এটা অবস্টাকল আছে সেই ঘোঁৰাটো অবস্টাকলত যাব নোখোজে কিন্তু উস্তাদজনে নাকিডালত টানি পেলাই অবস্টাকলত খুমাই দিয়ে আৰু যে খুমাই ঘোঁৰাটোৰ ওপৰত চাই তাৰ পিছত তাক কোনো ৰখাব নোৱাৰে হি একেবাৰে ম্যাক্সিমাম স্পিডত অবস্টাকল বিলাক ক্লাইম কৰি জাম্প কৰি ওলাই যায় আৰু হেইটো টেষ্টত ঘোঁৰাটোৰ ওপৰত আমাক সেডেল নিদিয়ে বিনা সেডেলত মই নপৰাকে তাক ধৰি পেলাই ক্ৰছ কৰিব লাগে হেইটো এটা বিৰাট চ্যালেঞ্জিং হেৰি মই কিয় কৈছো এইটো কথা
সেই অবষ্টাকলটো পাৰ হোৱাৰ আগত ঘোঁৰাটোৰ যিটো জোশ, সেই ঘোঁৰাটোৰ যিটো সিদ্ধান্ত, সেই সিদ্ধান্তটো আজি মই আমাৰ মাননীয় এডুকেশ্যন মিনিষ্টাৰ ডাঙৰীয়া, সেই জোশটো আজি মই আপচুৰ আৰু সেই জোশটো মই ইয়াত উপস্থিত উপাধ্যায় ডাঙৰীয়া আৰু এই জোশটো ইয়াত থকা সকলো মানুহৰ ওপৰত দেখিছোঁ। ইয়াৰ মই বুজাব খুজিছোঁ কি গোটেই মই ভাৰতবৰ্ষত দেখিলোঁ কোনো এটা ষ্টেটত কোনো ষ্টুডেণ্ট ইউনিয়নৰ ইমান এনেকৈ জোশ, ইমান এনেকৈ ইনিচিয়েটিভ মই ক'তো দেখা নাই। গতিকে মই ভাবোঁ আজি আপচুৱে যিটো কাম কৰি আছে, আছুৱে যিটো কাম কৰি আছে, আমাৰ এডুকেশ্যন আৰু গভৰ্ণমেণ্টে যিটো কাম কৰি আছে, সকলোৱে মিলি পেলাই যিটো চেষ্টা চলাই আছে, সেই চেষ্টাখিনি যদি আমি ছাকচেছফুলি ইমপ্লিমেণ্ট কৰিব পাৰোঁ, দেৰ ইজ ন' কুৱেশ্যন আপোনালোকে, আপোনালোকৰ ল'ৰা তামাম নট অনলি বড়োলেণ্ড, গোটেই অসমৰ ল'ৰা ছোৱালীয়ে কিয় ছাকচেছফুল নহ'ব, এইটো মই প্ৰথম কথা ক'ব খোজোঁ। চ' আই কেন অলৰেডি ফিল দ্য জোশ। মই ঘোঁৰাৰ ওপৰত বহুতে ঘোঁৰাটোৱে যিটো ষ্ট্ৰং তাৰ মটিভেশ্যন আৰু ডিটাৰমিনেশ্যন থাকে, সেই জোশটো গৈছে। জাষ্ট তোমালোকে সেই ঘোঁৰাটোৰ ওপৰত বহি থাকিব লাগিব, অবষ্টাকল ক্ৰছ কৰোঁতে পৰি যাব নালাগিব। আৰু এই অবষ্টাকলবিলাক কি? টেষ্ট, এক্সামছ, প্ৰিপাৰেশ্যন, লাইট নাই, বিজুলী নাই, বানপানী নাই, যিকোনো প্ৰব্লেম আহক, কিন্তু আপোনালোকে ঘোঁৰাৰ পৰা পৰিব নালাগিব। যদি ঘোঁৰাটোত বহি থাকে ফিনিচিং পইণ্ট পাব আৰু আপোনালোকে যিটো এইম আপুনি ভাবিব সেইটো এইম এচিভ হ'ব, ডেফিনেটলি হ'ব। এইটো মোৰ আই হেভ ন' ডাউট এট অল। ভাৰতীয় সেনাত জইন কৰিবলৈ মই এইটো কাৰণে কৈছোঁ। আৰু নট অনলি ইজ এন অফিচাৰ, যি 13 লাখ আছে তাত মেক্সিমাম আমাৰ আদাৰ ৰেংকছ জৱান হিচাপে ভৰ্তি হয়, কিন্তু আজিৰ জৱান আগৰ যুদ্ধ টোটেলি ডিফাৰেণ্ট। দ্য মেইন ৰোল অফ মিলিটাৰী টুডে ইজ টু প্ৰিপেয়াৰ ফৰ ৱাৰ, বাট অলছ' টু প্ৰিভেণ্ট ৱাৰ। যেতিয়া শত্ৰুৱে দেখে আমি ইমান ষ্ট্ৰং, তেতিয়া নিজে শত্ৰুৱে জানে সিহঁতৰ লগত পাংগা ল'ব নালাগে। গতিকে আজিৰ দিনত আমাৰ জৱানবিলাকে এই বন্দুকেৰে নহয়, আজিকালি ৱাৰফেয়াৰ টোটেলি টেকনলজি অৰিয়েণ্টেড। অপাৰেশ্যন সিন্দুৰত দেখিলে ড্ৰোন, এয়াৰক্ৰাফ্ট, হেলিকপ্টাৰ, নাই, এভৰিথিং ইজ দেয়াৰ। আৰু মই এইটো ক'ব খোজোঁ, আজি ভাৰতীয় সেনা আমাৰ জৱানবিলাকে নিজে ড্ৰোন বনাই চলাই আছে। গতিকে তোমালোকে নাভাবিবা যে সেনাত আহিলে এজন জৱান, ন', চব অপৰচুনিটি আছে। আৰু মই আপচুক এগেইন মই ধন্যবাদ দিব খোজোঁ কি মোক প্ৰথম ব্ৰিগেডিয়াৰ বড়োৰ হিচাপে মোক আজি স্বীকৃতি আৰু যিটো সন্মান জনালে, কিন্তু মোৰ মনটো ইয়াৰে মই একদম 100% মই ছেটিছফাই নহয়। কাৰণ ৱেৰেজ আমি অফিচাৰ মানুহ আমি 6-7 জন হৈ গ'লোঁ এতিয়া। আই এম ষ্টিল ৱেইটিং ফৰ দ্য ফাৰ্ষ্ট বড়ো উইমেন অফিচাৰ। আই এম ৱেইটিং ফৰ দ্য ফাৰ্ষ্ট বড়ো উইমেন অফিচাৰ। কোনে হ'ব? কোনে হ'ব পাৰিব? ইয়াৰ পিছত মোক লগ ধৰিবা, কাৰেক্ট? আৰু ইভেন ফৰ গাৰ্লছ আজি অফিচাৰ ৰেংক বাদ দি আদাৰ ৰেংকতো আজিকালি ইণ্ডিয়ান আৰ্মি আৰু নেভি, এয়াৰফ'ৰ্চ সকলোতে ছোৱালীবিলাকে জইন কৰি আছে। আৰু মই খুব সুখী হ'লোঁ, 2 মাহ আগতে মই তাত এগৰাকী চিপাহী স্বৰ্গীয়াৰী লগ পাইছিলোঁ, আৰু লগ পাই মই খুব ভাল লাগিল। গতিকে মই এইটোৱে কথা কওঁ, ৱেৰেজ সকলো আপচু আৰু সকলোৱে আপোনালোকক UPSC, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, বাকী এক্সামিনেশ্যনৰ কাৰণে তৈয়াৰ কৰি আছে আৰু আপোনালোকে কৰিব লাগে। কিন্তু তোমালোকে যিবিলাকে ভাবা ভাৰতীয় সেনাত মই জইন কৰিব খোজোঁ, মই এইটো ভাল লাগে, দেন ইউ মাষ্ট ট্ৰাই ফৰ ইট। আৰু মই ক'লোঁ ভেকেঞ্চি চবতকৈ বেছি আছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জবত, যদি গভৰ্ণমেণ্ট ইউনিফৰ্ম ছাৰ্ভিচ ভাল লাগে। আৰু মই এটা লেকচাৰ পঞ্জাৱৰ NCC কেডাৰৰ কাৰণে লৈ আছিলোঁ। কিছুমানে হয়তো আপোনালোকে চাবও পাৰে, নাইচোৱা যদি মোৰ নামটো চাৰ্চ কৰিব ইউটিউবত, বহুত ভিডিঅ', সেইবিলাক মোৰ ভিডিঅ' নহয়। মই লেকচাৰ লৈ আছিলোঁ, কোনোবা স্কুলে আপলোড কৰিলে, এইটো এতিয়া ভাইৰেল হয়, গোটেই ভাৰতৰ সকলোৱে ছাত্ৰ ছাত্ৰীয়ে চাই আছে, পেৰেণ্টছবিলাকে চাই আছে। এতিয়া মই ক'ৰবাত ৰাস্তাত গ'লেও ফ্লাইটতো কয়, ছাৰ আপকো কहीं দেখা হে? কাहाँ দেখা হে? বোলে ইউটিউব মে দেখা হে। কিয়? কাৰণ মই তাত মই ভালকৈ বুজাই দিছোঁ, কাৰণ মোক এই গোটেইখিনি কথা ক'বলৈ 2 ঘণ্টা সময় লাগে। এই 2 ঘণ্টাৰ ভিডিঅ' ইউটিউবত আছে, আপোনালোকে চাব। কিয় কৈছোঁ চাব? তাত মই কমপ্লিট বুজাইছোঁ হাউ টু ডিচাইড ইয়ৰ এইম ইন লাইফ, নিজৰ লক্ষ্যটো কেনেকৈ মই বিবেচনা কৰিব লাগিব, এণ্ড দেন হাউ টু প্ৰিপেয়াৰ ফৰ ইট। গতিকে মই এইটো কথা ক'ব খোজোঁ যে প্ৰথম কথা নিজৰ এইমটো ছেট কৰিব লাগিব, আৰু ক্লাছ 9, 10, 11 ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং। এতিয়া মই আৰু এবাৰ NDAৰ কথা এটা ক'ম। মই নেশ্যনেল ডিফেন্স একাডেমীত ট্ৰেইনিং খুব ষ্ট্ৰিক্ট হয়। অফিচিয়েল ট্ৰেইনিঙৰ বাদ দিও ছিনিয়ৰবিলাকে বহুত ট্ৰেইনিং কৰায়। ট্ৰেইনিং মানে কি? ৰেগিং নহয় তাত, অনলি ফিজিকেল টাফেনিং। যোনে 80 কেজি ওজন হৈ যায়
তার 50 কেজি হৈ যায় ফিটনেস ফিজিক্যাল ফিটনেস আহি যায় আৰু আমি যদি কিবা ভুল কৰোঁ আন একো নাই ফিজিক্যাল ফিটনেস বঢ়াই দিয়ে তো তেনেকৈ এটা সময়ত আমাৰ তাত যিটো আমি তাত বেলেগ বেলেগ হোষ্টেল তাক স্কোৱাড্ৰন বুলি কোৱা যায় আমাৰ মাজত কম্পিটিশ্যন হয় তো এনেকৈ এটা কম্পিটিশ্যনত আমি হকি মেটছত ফাইনেল পালোগৈ আমি হকি মেটছত ফাইনেল পালোগৈ কিন্তু মই তেতিয়া মাত্ৰ ছেকেণ্ড ছেমিষ্টাৰত আছিলোঁ কিন্তু আমি গোটেই ভয় খাই আছিলোঁ কিয় ভয় খাই আছিলোঁ আমি যদি ফাইনেলত জিকিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ যিজন ছিনিয়ৰ কেপ্টেইন আছিলে सरविंदर सर वॉज नोन एज ए टेरर আমি ভাবিলো सरविंदर सर हमको छोड़ेंगे नहीं तो हम बड़े डरे हुए थे बच्चे कि करना क्या है फाइनल नहीं जीतेंगे तो क्या हाल होगा एंड बट सरविंदर सर थैंक्स टू हिम তেওঁ সেই সময়ত মাতি পেলাই এটা লেসন দিলে যিটো মই গোটেই জীৱনত সেই লেসনটো নাই পাহৰা তেখেতে ক'লে আমাক মাতি আই নো হোৱাট ইউ গাইজ আৰ থিংকিং মই জানো তোমালোকৰ মনত কি চলি আছে তোমালোকে ভয় খাই আছা कि তোমালোকে যদি ফাইনেলত হাৰি যোৱা তেতিয়াহ'লে মই হয়তো তোমালোকক পানিশমেন্ট দিম বা বেছি টাফনিং কৰাম देन व्हाट ही सेड इज मोस्ट इंपॉर्टेंट ही सेड मैं वादा करता हूं आई प्रॉमिस यू তোমালোকে জিতা যদি মই কান্ধত লৈ তোমালোকক নাচিম মই কান্ধত লৈ তোমালোকক মই ফুটি কৰিম আৰু কিন্তু যদি হাৰা মই তোমালোকক একো নকওঁ মই প্ৰমিস কৰিছো জাস্ট ডু ওয়ান থিং হকিৰ মেটছৰ যিমানখিনি সময় তোমালোকে যিমান প্ৰেক্টিছ কৰিছা যিমান শিকিছা কমপ্লিট हे गेम तो निजर लगाई दिया उबोटी आही नकोबा कि सर हम ज्यादा अच्छा खेल सकते थे सर मैं पास ठीक से कोऑर्डिनेट नहीं हो पाया सर बैक वालों ने अच्छा से काम नहीं किया सर फॉरवर्ड ने अच्छा लिंक अप नहीं किया আমি খেলটো শিকিলো খেলিলো আৰু আমি খেলটো জিকিলো এটো বেলেগ কথা কিন্তু মই তাৰ পৰা লাইফৰ লেসন কি ললো ये क्लास 8, 9, 10, 11, 12 एंड कॉलेज ये आपका जिंदगी का वो हॉकी मैच है कॉलेज खत्म होने के बाद दोबारा मत बोलना कि सर जिंदगी में मैं शायद थोड़ा मेहनत कर लेता मैं भी इंजीनियर बन पाता शायद क्लास 10 में मैं मेहनत कर लेता मैं आईआईटी में हो जाता शायद मैं ये कर लेता मैं वो हो जाता फिर वो टाइम खत्म हो गया यू आर 25 26 years old and you are finished so I hope आप लोगों को मेरा जो एग्जाम्पल है वो समझ में आया कि जो जिंदगी में करना है वो मैच आपके सामने है क्लास 8, 9, 10, 11, 12 एंड कॉलेज क्योंकि उसके बाद आपका जिंदगी अपने आप चल जाएगा बट प्लीज डोंट कम अगेन टेल मी कि आई कुड हैव डन बेटर बस वो सरविंदर सर ने ये लेसन सिखाया और मैंने जिंदगी भर उसको इस्तेमाल किया है अगर मेरे पास एग्जाम है 1 साल मेरे पास टाइम है मेरे पास 6 पेपर है हर एक पेपर पढ़ने के लिए मुझे 10 दिन चाहिए तो मैं कैसे करूंगा फर्स्ट टाइम पढ़ूंगा 10 दिन के लिए 6 पेपर 60 days 2 months सेकेंड टाइम पढ़ूंगा 8 दिन में थर्ड टाइम पढ़ूंगा 5 दिन में फोर्थ टाइम पढ़ूंगा 4 दिन में और फाइनल एग्जाम के बाद दौरान एक दिन में एक पेपर में पढ़ूंगा दैट इज द ओनली वे टू सक्सेस इज सेट योर एम फोकस मेहनत एंड अचीव इट खुद को पूछना है व्हाट डू आई वांट टू डू इट माई लाइफ व्हाट डज इट इन्वॉल्व और ये जो आपसू जो मंत्री जी और सभी लोग बोल रहे हैं आप लोग को सिर्फ ये समझाने की कोशिश कर रहा है कि आपके सामने जिंदगी में क्या क्या ऑप्शंस है और आप इसमें से क्या सिलेक्ट कर सकते हो और आपको बता रहा है कि क्या ऑप्शन में आपको क्या मेहनत करना चाहिए अमार সময়ত if I had to imagine a particular theory or a diagram it was just a black and white page and a photograph today इंटरनेट में आप देखिए उसको 3D में देख सकते हो घुमा घुमा के देख सकते हो ऐसे लगता है कि मैं ताजमहल में खुद पहुंच गया हूं जाने का जरूरत ही नहीं है पहले सिर्फ एक ब्लैक एंड व्हाइट फोटोग्राफ होता था सो व्हाट आई एम ट्राइंग टू से आज आपके सामने तमाम भगवान तमाम ओहदेदार तमाम लोग मिलके बोल रहे हैं ये सड़क है इसमें चलो ये घोड़ा है उसके पीठ में बैठो और फिनिशिंग पॉइंट नहीं पहुंचने तक घोड़े से मत गिरो
आपका एक ही काम है, उस घोड़े में बैठते रहना है। मतलब एम सेट करना है, उसके ऊपर काम करना है। डिसिप्लिन इज द मोस्ट इंपॉर्टेंट थिंग। अगर डिसिप्लिन नहीं होंगे, कोई बात नहीं, आप जिंदगी जियो, मस्ती से जियो, लेकिन एक दिन आएगा जब आपका कॉलेज का टाइम खत्म हो जाएगा, तब बोलोगे ओह आई विश आई कुड हैव डन बेटर, शायद मैं जिंदगी में ये मेहनत कर लेता तो मैं ये अचीव कर लेता। तो আৰু মই বিশেষ নকওঁ, মই এইটোৱে কম আকৌ, ভাৰতীয় সেনা বাহিনীও এটা ভাল চইচ, ভাল অপশ্যন। মই এনিৱে ক্লাছ 12ত মই বায়'লজিত 96% মই এজন ডক্টৰ হ'ম বুলি ভাবিছিলোঁ। নহ'লো, পিছত মই ভাবিলোঁ মই ভাল কৰিলোঁ নে বেয়া কৰিলোঁ। কিন্তু টুডে ইফ ইউ আস্ক মি, মোক আকৌ যদি ক্লাছ 12লৈ ঘূৰাই পঠায়, আকৌ মই ভাৰতীয় সেনাই জইন কৰিম। কাৰণ কিয়, ভাৰতীয় সেনাই মোক আজি প্ৰথম কথা এই ইমান সন্মানীয় মঞ্চখন দিছে, জাষ্ট বিকজ অফ ভাৰতীয় সেনা। গোটেই দেশখন মই ভ্ৰমণ কৰিলোঁ, গোটেই জেগাত মই ছাৰ্ভিচ কৰিলোঁ। লাকিলি ফৰ এ ৰেকৰ্ড, আই থিংক ওৱান অফ দ্য ৰেকৰ্ড, মই 4 বাৰ ইনষ্ট্ৰাক্টৰ টেনিয়ৰ আছিলোঁ বেলেগ বেলেগ জেগাত ভাৰতীয় সেনাৰ। মই আই থিংক এবাউট 5000 অফিচাৰ্ছ ভাৰতীয় সেনাত যি আছে এতিয়া, তেওঁলোকক মই ট্ৰেইনিং দিছোঁ নিজে, বেলেগ বেলেগ ৰেংকৰ। এইটো এটা মোৰ কাৰণে এচিভমেণ্ট। UN পিচ কিপিং মিছনত কাৰণে চিলেক্ট হৈছিলোঁ। মই চুডানত 1 বছৰ ইউনাইটেড নেশ্যন পিচ কিপিং মিছনত ছাৰ্ভিচ কৰি আহিছোঁ এজ এ মেজৰ, আৰু গোটেই আন্তঃৰাষ্ট্ৰীয় বেলেগ বেলেগ দেশৰ সেনাৰ লগত কাম কৰিবলৈ মই সুবিধা পাইছিলোঁ। দেট ইজ আই থিংক এনাডাৰ এচিভমেণ্ট দেট আই হেভ গট। ভাৰতীয় সেনাত কমপ্লিট এডভেঞ্চাৰৰ কাৰণে অপশ্যনছ আছে। এজ অফ নাও মই ক'লোঁ NDAত সকলো ট্ৰেইনিং শিকাই দিয়ে, তাৰপিছতো এতিয়াও মই যি কৰিব খোজোঁ মই চব পাৰোঁ। ফিজিকেল ফিটনেছৰ কাৰণে মই কৰিব নালাগে জিমত যাবলৈ। ফিজিকেল ফিটনেছ ইজ এ পাৰ্ট অফ মাই জব। মই এতিয়াও ডেইলি 5 কিলোমিটাৰ, আজি ৰাতিপুৱা 10 কিলোমিটাৰ, আৰু প্ৰত্যেক দেওবাৰে ৰবিবাৰে মই 21 কিলোমিটাৰ বা 30 কিলোমিটাৰ মই দৌৰোঁ। এগেইন ভাৰতীয় সেনাই মোক সেইটো ৰাখিছে, মটিভেট কৰিছে। আৰু মই জানো আমাৰ ল'ৰা ছোৱালী, এইটো মই দেখিছোঁ, আমি শিক্ষা লাভ কৰি আছোঁ ভাৰতীয় পদ্ধতিত, কিন্তু মোৰ সপোন কোৰিয়াৰ চিৰিয়েলবিলাক চাই চাই আমি কোৰিয়ান মিলিয়নিয়াৰ বনিব খোজোঁ। প্লিজ ভাৰতীয় সপোন দেখা, প্লিজ ভাৰতীয় সপোন দেখা, দেট ইজ ভেৰি ইম্পৰ্টেণ্ট। মই কিয় কৈছোঁ, এগেইন থেংকছ টু ভাৰতীয় সেনা, মই সাউথ কোৰিয়াৰ 10 দিনত অফিচিয়েল ডেলিগেশ্যন ট্ৰিপ হিচাপে মই যাবলৈ সুবিধা পাইছিলোঁ, আৰু মই বেলেগ বেলেগ অফিচাৰৰ লগত তাতো এটা মই বহুত অভিজ্ঞতা কৰিলোঁ। কিন্তু মোৰ মনত তেতিয়া আহিল, কাৰণ তাৰ মানুহ একেই আমাৰ নিচিনাই দেখাতে। ইনফেক্ট ছেকেণ্ড ডেৰ পৰা তাৰ মানুহে মোক কোৰিয়ান বুলি ভাবি মোক কোৰিয়ান ভাষাত কথা ক'বলৈ ষ্টাৰ্ট কৰি দিছিলে। গতিকে মই কিয় কৈছোঁ, যদি তেওঁলোকে ইমান আগলৈ আধুনিকতালৈ অগ্ৰসৰ হ'ব পাৰিছিলে, আমি কিয় নোৱাৰোঁ? কম্পিটিশ্যন হ'ব লাগিব, হেল্ডি কম্পিটিশ্যন। ওদালগুৰি ডিষ্ট্ৰিক্ট, বাক্সা, চিৰাং আৰু কম্পিটিশ্যন কৰিব লাগিব। কোকৰাঝাৰ অসমৰ গুৱাহাটীৰ ষ্টুডেণ্টৰ লগত কম্পিটিশ্যন কৰিব লাগিব। গুৱাহাটীৰ ষ্টুডেণ্টবিলাক দিল্লী ইউনিভাৰ্চিটিৰ লগত কম্পিটিশ্যন কৰিব লাগিব। আজি মই সুধিম, মোৰ দাদাই মোক যোৱাকালি দেখালে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী প্লান বনি আছে আমাৰ জাগিৰোডত। মোৰ মনত প্ৰথম কথা আহিলে, ইয়াত যেতিয়া 5000 মানুহ আহিব কাম কৰিবলৈ, তাত আমাৰ অসমৰ, আমাৰ বড়োলেণ্ডৰ কিমানজন ল'ৰা ছোৱালীয়ে তাত কাম কৰিব? সকলো বাহিৰৰ পৰা আহিব। ৱাই? কিয়? আমি নিজৰ কাৰণে তাৰ কাৰণে ট্ৰেইনিং কৰা নাই। চ' প্লিজ, অপৰচুনিটি ক'ত ক'ত ওলাই আছে। আমাৰ অসম, আমাৰ নৰ্থ ইষ্ট ইমান অগ্ৰসৰ ডেভেলপমেণ্টৰ গৈ আছে। গোটেই ভাৰতত খেনাত আৰু বাহিৰত মোক মানুহে কয় নৰ্থ ইষ্ট ইজ দ্য বেষ্ট প্লেচ, এণ্ড টুডে নৰ্থ ইষ্ট অন দ্য পাথ অফ প্ৰগ্ৰেশ্যন এণ্ড ডেভেলপমেণ্ট। কিন্তু তেতিয়া মই এইটো ভাবোঁ, আমি আমাৰ ল'ৰা ছোৱালীয়ে কিমান তাৰ কাৰণে মই ৰেডি হৈ আছোঁ। ক্ৰছ কাণ্ট্ৰি মই দৌৰোঁ, মাৰাথন 10,000 ৰানাৰ যেতিয়া মই একেলগে দৌৰোঁ, ষ্টাৰ্ট লাইনত ভাবোঁ মই পিছফালে থাকি গ'লে মই ঢাকাত মই আগলৈ যাব নোৱাৰিম। তো মোৰ এইম আছে, মই আগত থাকিম, তাত মই আগতেই গুচি যাম। গতিকে আমাৰ অসমৰ ল'ৰা ছোৱালীক মই কশ্যনিং ইউ, এই ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ হোৱাত যেতিয়া প্ৰথম ৱৰ্কাৰ্ছৰ কাৰণে লাইনটো লাগিব, সেই লাইনত আমাৰ বেছি ল'ৰা ছোৱালী তাত কাৰণে খাৰা হ'ব লাগিব। সেইকাৰণে আজি যিটো আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু বাকী সকলোৱে ক'লে, নিজৰ এডুকেশ্যনটো কৰিবই লাগিব, কিন্তু নিজৰ এইমটো লৈ অপৰচুনিটি ক'ত আছে চাব লাগিব, মোৰ নিজৰ কেপাবিলিটি কি আছে সেইটো চাব লাগিব। গোটেইখিনি লৈ পেলাই এটা SWOT এনালাইচিছ কৰিব লাগিব। হোৱাট ইজ SWOT? ষ্ট্ৰেংথ, উইকনেছ, অপৰচুনিটি, থ্ৰেট এনালাইচিছ কৰিব লাগিব। তুমি যদি NDAত যাব খোজা, মেথছ ইজ এ পেপাৰ। মই যদি আজি মেথছত উইক হয়, তেতিয়াহ'লে মই মেথছত কাম কৰিব লাগিব, বিকজ দেট ইজ এ থ্ৰেট ফৰ মি। ষ্ট্ৰেংথ আৰ দ্য থিংছ হুইচ আই অলৰেডি হেভ। উইকনেছ মই য'ত য'ত কষ্ট কৰিব লাগিব।
অপৰচুনিটিজ চাব লাগিব যিবিলাক উইকনেছ মই সেইবিলাকত যদি কাম নকৰোঁ ইট উইল বিকাম এ থ্ৰেট মই আজি খুব সুখী মই প্ৰত্যেকবাৰ যোৱা মই এনেকৈ কোনো পাব্লিক ফৰামত অহা নাই কিন্তু মই যোৱা 27 বছৰে যেতিয়াই মই ছুটীত আহোঁ মোৰ যেনেকৈ উপাধ্যায় ডাঙৰীয়ে ক'লে মই লোকেল স্কুলত গৈ লেকচাৰ লওঁ অমুক কওঁ তমুক কওঁ এটা সময়ত 2009ত ওদালগুৰিৰ যিমান এচিভাৰ আছিলে মই তেখেতসকলক এটা প্ৰাইজ দিবলৈ এনেকৈ আপচুৱে আই থিংক অৰ্গেনাইজ কৰিছিলে সুবিধা পাইছিলোঁ যিজনী ছোৱালী টপাৰ ক্লাছ 12ৰ মই একদম দেখিয়েই গম পালোঁ এই ছোৱালীজনী খুব ব্ৰাইট হয় কিন্তু মই তাইক সুধিলোঁ তোমাৰ এইম কি সি ছেড মই IAS বনিব খোজোঁ IAS বনিবা এতিয়া কি কৰিছা বোলে কলেজত এডমিশ্যন লৈছোঁ ছাবজেক্ট কি বোলে এডুকেশ্যন তাইক কোনে ক'ব এডুকেশ্যন ইজ নট এ পেপাৰ ইন দি UPSC IAS এক্সাম চ' প্লিজ aim what does it involve and work for it and there is no way you cannot achieve it ঠিক আছে I think মই আৰু বেছি সময় নলওঁ ক'বলৈ বহুত পাৰোঁ but then মই অলৰেডি কৈছোঁ I can feel the vibe আপোনালোকৰ জোশ আপচু মাননীয় মন্ত্ৰী ডাঙৰীয়া উপাধ্যায় ডাঙৰীয়া সকলোৱে মিলি পেলাই যিটো অপৰচুনিটি দিছে এই টংলাবাসী এই বড়োলেণ্ডৰ গোটেই অসমৰ সকলোৱে এই অপৰচুনিটিটো গ্ৰেব কৰি পেলাই মই ক'লোঁ সেই মোৰ মাৰাথন ৰেচৰ লাইনত খাৰা হ'ব লাগিব ফাৰ্ষ্ট লাইনত এই ঘোঁৰাটোৰ ওপৰত বহিব লাগিব আৰু পৰিব নালাগিব ফিনিছ লাইন নোপোৱালৈকে পৰিব নালাগিব এতিয়া মই এটাই লাষ্টত ক'ম উপাধ্যায় ডাঙৰীয়া আছে শিক্ষকবৃন্দ আৰু পেৰেণ্টছক বাদ দি ষ্টুডেণ্টবিলাক এবাৰ খাৰা হৈ যাওক মই চাব কোনো কিমান মানুহ টোপনি যোৱা নাই এতিয়াও প্লিজ ষ্টেণ্ড আপ प्लीज स्टैंड ऑल द स्टूडेंट्स एक बार खड़े हो जाइए मेरे लिए एक बार खड़े हो जाइए मेरे लिए ओके এতিয়া মই কিবা এটা কম সকলোৱে ক'ব হো কি ক'ব হো বাস চিঞৰি পেলাই হাত দি পেলাই ক'ব পাৰিবনে ওকে দিস ইজ ফৰ মিস্টাৰ উপাধ্যায় ছাৰ ওকে হয় না ওকে হয় না ওকে হয় না এইটো মানে কি এইটো গোৰ্খা বাটালিয়নৰ ৱাৰ্ক ক্ৰাই Can we do it? Yes, we can do it. Okay, thank you very much. That's all. Thank you very much.